অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি ঘোষণা কৰিছে যে অসমৰ মাটি হিন্দুৰ মাটি হিন্দুৱে মুছলমানৰ মাটি মুছলমানেহে ক্ৰয় কৰিব পাৰিব, মুছলমানৰ মাটি হিন্দুৱে হিন্দুৰ মাটি মুছলমানে ক্ৰয় কৰিব নোৱাৰিব। তেওঁ আৰু এটা অতি দুখজনক কথা কৈছে যে তেওঁ হিন্দুকহে সুৰক্ষা দিব। এই কথাটো আমি অতি হতভম্ব হৈছোঁ। গৰীয়া মৰীয়া দেখি জোলহা চৈয়দকে ধৰি কাছাৰী মুছলমানসকলৰ প্ৰশ্ন আছে, এইসকল আমি খিলঞ্জীয়া। আমি অতীজৰে পৰা আহোম যুগৰ পূৰ্বৰে পৰা এইসকল খিলঞ্জীয়া গৰীয়া মৰীয়া দেশীসকলে ইয়াত বাস কৰি আছে। স্বৰ্গদেউ মমাই তামুলী স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মমাই তামুলী বৰবৰুৱাই দুঘৰ কোচ দুঘৰ কলিতা দুঘৰ বামুণ দুঘৰ ডোম দুঘৰ গৰীয়া দুঘৰ মৰীয়া এই ধৰণে আদৰ্শ সমাজ অসমীয়া সমাজ গঠন কৰিছিল। আৰু তেতিয়াৰে পৰা আমাৰ সমাজখন ধৰ্মৰ ভিত্তিত নহয়, জনজাতি জনগোষ্ঠীৰ ভিত্তিত প্ৰতিষ্ঠিত। অথচ আজি মুখ্যমন্ত্ৰীয়ে হিন্দু আৰু মুছলমানৰ মাজত এই সমাজখন ভাগ কৰি গৰীয়া মৰীয়া দেশীকে ধৰি খিলঞ্জীয়া মুছলমানসকলক খিলঞ্জীয়া আউটিৰ পৰা অসমীয়া আউটিৰ পৰা তেওঁ বাহিৰ কৰি তেওঁলোকক মুছলমানৰ মাজত একাকাৰ কৰি দিব বিচাৰিছে। আৰু ইয়াৰ ফলত হিন্দুৱে হিন্দুৰ মাটিকে নিকিনিব বুলি কোৱাৰ ফলত আজি বহিৰাগত হিন্দু নামধাৰী বনিয়াই দুখীয়া অসমীয়া হিন্দুসকলৰ মাটি ক্ৰয় কৰিব আৰু প্ৰব্ৰজনকাৰী মুছলমানে দুখীয়া গৰীয়া মৰীয়া দেশী জোলাসকলৰ মাটি ক্ৰয় কৰি চিৰদিনৰ কাৰণে এই মানুহবিলাকক ভূমিহীন কৰিব, অস্তিত্বহীন কৰিব। গতিকে এই সিদ্ধান্তৰ আমি ঘোৰ সমালোচনা কৰিছোঁ, ইয়াত প্ৰতিবাদ কৰিছোঁ। আমি তেওঁক দাবী জনাইছোঁ যে ধৰ্মৰ ভিত্তিত নহয়, খিলঞ্জীয়া অখিলঞ্জীয়াৰ ভিত্তিত বহিৰাগত অবহিৰাগতৰ ভিত্তিত সিদ্ধান্ত লওক। বহিৰাগত বনিয়া প্ৰব্ৰজনকাৰী মুছলমানৰ পৰা অসমীয়া হিন্দু মুছলমান খিলঞ্জীয়াক তেওঁ ৰক্ষা কৰিবলৈ হ'লে এই বিষয়ে এটা আইন আনক, এই বিষয়ে এটা সিদ্ধান্ত লওক। কেৱল হিন্দু মুছলমানৰ মাজত ভাগ কৰি তেওঁ অসমীয়া হিন্দুক অসমীয়া মুছলমানক অস্তিত্বহীন কৰিব, ভূমিহীন কৰিব, এইটো কেতিয়াও সমৰ্থনযোগ্য নহয়। আমি ইয়াৰ ঘোৰ বিৰোধিতা কৰিছোঁ। তেওঁ সততে খিলঞ্জীয়া মুছলমানৰ হকে মাত মাতে, অথচ কাম আৰু তেওঁৰ কাৰ্যৰ কথা আৰু কামৰ মিল নাই। তেওঁ বসুন্ধৰা 1 আৰু 2ত খিলঞ্জীয়া গৰীয়া মৰীয়া দেশীসকলক এক বিন্দু মাটি নিদিলে। এতিয়া তেওঁলোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। গতিকে আমি মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনাইছোঁ, তেওঁ এই সিদ্ধান্ত সলনি কৰক। এনে আত্মঘাতী সিদ্ধান্ত তেওঁ নল'ব। অসমীয়া খিলঞ্জীয়া যদি এটা ছেকশ্যন এটা পক্ষ যদি দুৰ্বল হৈ যায়, অসমীয়া সমাজখনে দুৰ্বল হৈ যাব। তেওঁ অকল অসমীয়া খিলঞ্জীয়া হিন্দুৰ অধিকাৰ ৰক্ষা কৰিলেই নহ'ব, খিলঞ্জীয়া মুছলমানকো তেওঁ সুৰক্ষিত কৰিব লাগিব। গতিকে তেওঁ হিন্দু মুছলমান হিচাপে ভাগ নকৰি খিলঞ্জীয়া অখিলঞ্জীয়া বহিৰাগত অবহিৰাগত হিচাপে সিদ্ধান্ত লওক। আৰু এই ধৰণে অসমীয়া খিলঞ্জীয়া মুছলমান অসমীয়া হিন্দু সকলোকে তেওঁ ভূমিপুত্ৰসকলক ৰক্ষা কৰক।